নমস্কাৰ অসমৰ জনসাধাৰণ। ১ নম্বৰটো খবৰ, বীৰ লাচিত খানা বিকাশ অসমৰ মন্তব্য। সন্দেহযুক্ত হিন্দুৱেই হওক মুছলমানেই হওক অসমৰ পৰা যাবই লাগিব। আমাৰ অসম আমাৰ মাটি আমাৰ ঠাইত আহি অবৈধ লোকে দখল কৰিব আমি কেতিয়াও মানি নলওঁ। আৰু যিসকল খিলঞ্জীয়া গাত বাংলাদেশী তেজ সোমাই আছে অসমত থাকি আৰু অসমীয়া প্ৰতি অকণমানো দয়া মৰম নাই, তেওঁলোকে সন্দেহজনক বাংলাদেশী মানুহক ভাল পায়। ২ নম্বৰটো খবৰ, যোৰহাটত আৰম্ভ মিয়া বিৰুদ্ধে অভিযান। বীৰ লাচিত সেনা সদস্যবোৰে যোৰহাটৰ বিভিন্ন স্থানৰ পৰা বিচাৰি বিচাৰি সন্দেহজনক লোকক উলিয়াইছে। তাৰ পাছত আৰক্ষীয়ে গাড়ীয়ে গাড়ীয়ে লৈ গৈছে মিয়াবোৰক। ৩ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য। হীৰেন গোহাঁই মিয়াৰ সমৰ্থনত মন্তব্য কৰা প্ৰক্ৰিয়াটো বেয়া হৈছে, কিন্তু সদৌ অসমৰ অসমীয়াই মিয়াক সমৰ্থন নকৰে। তেওঁৰ বয়সৰ হেঁচা পৰা কাৰণে ক'লে। ৪ নম্বৰটো খবৰ, শৃংখল চলিহা মন্তব্য। অসমৰ খিলঞ্জীয়াক ভাবুকি দিয়াসকল বাচিব নোৱাৰে। বাংলাদেশী মিয়াৰ লগত মিতিৰালি কৰাসকল সাৱধান। আৰু সন্দেহজনক লোকে খিলঞ্জীয়া লোকক দা লৈ কাটিব আহিছে। তেওঁলোক ধৰ্মনিৰপেক্ষ। আমি যদি আক্ৰমণ কৰিব যাওঁ সাম্প্ৰদায়িক, মানে অসমীয়াই দা ঘাপ খাই খাই জীয়াই থাকিব নেকি? ৫ নম্বৰটো খবৰ, বহুত ৰাইজ আৰু দল সংগঠনৰ মন্তব্য। অখিল গগৈয়ে মিয়া চুমা খোৱাতহে সাহসী। তেওঁ বেলেগ ধৰ্মৰ প্ৰতিহে ভাল পোৱা বেছি। তেওঁক অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী আৰু ধৰ্মৰ কথা ক'লে গা জ্বলে বা বেয়া পায়। ৬ নম্বৰটো খবৰ, উৰিয়াম ঘাটৰ পিছত নাওবৈচাত প্ৰশাসনৰ উচ্ছেদ। চৰকাৰী মাটি দখল কৰি মাছ পালন কৰিছিল মিয়াবোৰে। ২৩৭ বিঘা মাটিত চলিল উচ্ছেদ অভিযান। ৭ নম্বৰটো খবৰ, ৮ আগষ্ট মেৰাপানী নেঘেৰিবিলত চৰকাৰ বা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। ৮ নম্বৰটো খবৰ, বিধায়ক অখিল গগৈয়ে চিতু বৰুৱা আৰু শৃংখল চলিহাক ২ নম্বৰী আখ্যা দিলে। ৯ নম্বৰটো খবৰ, কংগ্ৰেছে টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত মিয়া খেদা অভিযান চলিছে বুলি দাবী কৰিছে অসম প্ৰদেশৰ কংগ্ৰেছৰ নেতা সদস্যসকলে। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম। আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম দৰ্শকসকল, কোনেও লাজ নিদিব দেই।